নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। চাবলৈ আৰম্ভ কৰিছে প্ৰণৱ ব্লগছ। আজি এটা বিশেষ ফুড ব্লগিঙৰ ভিডিঅ' আপোনালোকৰ কাৰণে উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। কেনেকৈ কি ধৰণে কৰিম, আমাৰ দুলীয়াজানতে এখন, যিহেতু দুলীয়াজান টাউনৰ ভিতৰতে বুলি যদি ক'ব লাগে ভুল কোৱা নহ'ব, কহুৱা থ্ৰিলছ। আৰু এই কহুৱাত আজি উপভোগ কৰিবলৈ আহিছোঁ এটা ডিনাৰ পাৰ্টি। আৰু এই ডিনাৰ পাৰ্টি কি ধৰণে কৰিম, গোটেই বস্তুখিনি সবিশেষভাৱে আপোনালোকক দেখাবৰ কাৰণে প্ৰয়াস কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টোক সুন্দৰভাৱে লাইক এটা কৰিব পাৰিব আৰু কমেণ্টটো কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰিব, খুব চবেই যাতে চাবলৈ পায়। আৰু যি মানুহ কহুৱালৈ অহা নাই সেইসকলক বিশেষভাৱে মই জনাম কি কি উপলব্ধ আছে। ব'লক দেৰি নকৰি ভিডিঅ'টো আপোনালোকৰ কাৰণে সুন্দৰভাৱে উপভোগ কৰোঁ। তো এইখন হ'ল কহুৱাৰ LED ধুনীয়াকৈ লাইট লাগি আছে, দেখিছে এণ্ট্ৰেঞ্চটোত। আৰু বাওঁহাতে যদি দিনে পোহৰে আহে আপোনালোকে দেখিবলৈ পাব এটা সুন্দৰ পুখুৰী, মৎস্য ধুনীয়াকৈ ৰখা হৈছে। মাছৰ খুব পৰিকল্পিতভাৱে কৰা হৈছে। দূৰত এটা দেখিছে আই লাভ দুলীয়াজান এটা চিম্বল আছে, আই লাভ দুলীয়াজান। হয়তো এতিয়া ভালকৈ আপুনি ধৰিব পৰা নাই, মই অকণমান জুম কৰি দেখাম। তো আই লাভ দুলীয়াজান দেখিব পাইছে, কিন্তু জিল আহিছে নহয় জানো, ৰাতি যিহেতু। তো চাই যাব, এইখনেই হ'ল কহুৱা ৰিজৰ্টছ, কহুৱা থ্ৰিল বুলি যি জনাজাত। আমাৰ দুলীয়াজানতে এটা সুন্দৰ ৰিজৰ্টছৰ ব্যৱস্থাপনা আছে। সকলো পৰিয়ালবৰ্গ আহি সুন্দৰভাৱে ইয়াত খানা পিনা খাবলৈ এটা ব্যৱস্থাপনা আছে। লগতে কটেজবিলাক দেখিছে, নাইট কটেজ, সুন্দৰভাৱে ইয়াত আহি উপভোগ কৰিব পাৰিব। তো ব'লকচোন চাওঁ আজি এই থ্ৰিলৰ প্ৰকৃততে কিনো এইটো কহুৱা থ্ৰিল, বা কেনেকুৱা ধৰণৰ ইয়াত উপস্থাপন, কেনেকুৱা ধৰণৰ ইয়াত খোৱা বোৱাৰ গোটেই বস্তুখিনি সবিশেষভাৱে আপোনাক কহুৱা ৰিজৰ্টছৰ এণ্টায়াৰ গোটেই যিটো এপাৰ্টমেণ্ট মাজত আছে, গোটেই এপাৰ্টমেণ্টটো আপোনালোকক দেখাব বিচাৰিছোঁ। নেচাৰেলি খুব বিউটি বুলি ক'ব লাগিব। নেচাৰেলি খুব সুন্দৰভাৱে চাফ চিকুণতাৰে অৱলম্বন কৰা এখন ৰিজৰ্টছ, য'ত ল'ৰা ছোৱালীৰ কাৰণে খুব ধুনীয়া খেলা ধূলাৰ এটা সুব্যৱস্থাপনা আছে। আৰু লগতে যিসকল সদাশয় ব্যক্তি আহে সেইসকলে ল'ৰা ছোৱালীক লৈ সঁচাকৈ খুব এটা বিশেষ অনুভৱ কৰিব পাৰিব, বা বিশেষ এটা এক্সপিৰিয়েঞ্চ ফুড ব্লগিং হিচাপে আপোনালোকে ল'ব পাৰিব। খোৱা বোৱাৰ উপৰিও খেলা ধূলা, জাম্পিং, এইখন দেখিছে, এখন জাম্পিং এনেকৈ জঁপিয়াই থাকে যে এনেকৈ এখন আছে। লগতে ঝুলনা আছে, লগতে সৰু সৰু কিছুমান খেলা বস্তু আছে। সেই দূৰলৈ আপোনালোকে দেখিছে খেলাৰ সম্পূৰ্ণ এটা পাৰ্ট, খুব ভাল এটা, মোৰ ভাল লাগিছে। আপোনালোকে যদি ভিডিঅ'টো চাই আহে তেতিয়াহ'লে যদি ভাল পায় কমেণ্ট এটা কৰিব, সুন্দৰভাৱে কমেণ্টটো কৰিব বুলি আশা ৰাখিছোঁ। কহুৱা থ্ৰিলছ আপোনাৰ টিপলিং থাৰ্মেলৰ ওচৰে পাজৰে অৱস্থিত 6 নম্বৰ যিটো জেগা কয় 6 নম্বৰ বুলি, তাতে এই কহুৱা থ্ৰিলছখন অৱস্থিত। ইয়াত দেখিছে কহুৱা থ্ৰিলছ, এটা সুন্দৰ পৰিৱেশটো হয়তো আপোনালোকে দেখিছে। তো এনেকুৱা ধৰণৰ পৰিৱেশ বহুত পৰিয়ালবৰ্গই বিচাৰে। একচুৱেলি সুবিধাপনাবিলাক, কিছু সুবিধা ল'ৰা ছোৱালীৰ কাৰণে, এটা স্পেচিফিক এৰিয়া খেলা ধূলাৰ কাৰণে, খোৱা বোৱাৰ কাৰণে বিশেষ ধৰি লওক সুবিধা, এই বস্তুখিনি এণ্টায়াৰ পাৰ্টবিলাক কিছু ভাল লাগে। আৰু লগতে কটেজবিলাক দেখিছে, কটেজবিলাক এটা পৰিয়াল এটা কটেজত সুন্দৰভাৱে এনজয়মেণ্ট কৰিব পাৰে সুন্দৰভাৱে। আৰু লগতে পুখুৰীবিলাকতো দেখিছে, এইটো এটা পুখুৰী হৈ গ'ল, এইটো এটা পুখুৰী হৈ গ'ল। মাছ সংৰক্ষণ কৰিছে, মৎস্য সংৰক্ষণ কৰিছে সুন্দৰভাৱে। আৰু লোকেল মাছৰো ইয়াত লোকেল মাছ পায় বুলি ৰাইজে কয়। মইতো বিশ্বাস কৰা নাই, বা মই দেখা নাই যিহেতু। বাকী ৰাইজ আহিব, আপোনালোকে সুন্দৰভাৱে উপভোগ কৰিব বুলি আশা ৰাখিছোঁ। কটেজবিলাক দেখিব পাইছে, ইমান সুন্দৰ সুন্দৰ কটেজ। এইটো এটা কটেজ, সেইটো এটা কটেজ, এই লাইনটো 3টা টোটেল কটেজ। নম্বৰ 1 কটেজ, নম্বৰ 2 কটেজ, আৰু লাষ্টত সেইটো নম্বৰ ব্লু কালাৰ নম্বৰ 3 কটেজ। তেনেকুৱা ধৰণৰ কিছুমান সা সুবিধা আছে।
আৰু লগতে আপোনাক কটেজটোৰ ভিতৰ চৰা মই দেখাম। ননী গোপাল আমাৰ হা। এই ননী আপোনালোকে মোৰ ভিডিঅ' মাধ্যমে যদি দেখিছে সেইটো বেলেগ কথা, কিন্তু ননীৰ লগত মোৰ এটা বিশেষ এটা ৰিলেশ্যন আছে, বহুত পুৰণা ৰিলেশ্যন। আজিৰ ৰিলেশ্যন নহয়, তাৰমানে আচ্ছা। ভিডিঅ' মাধ্যমে যোৱাবাৰ আমাৰ যিহেতু মাঘ বিহুত ভিডিঅ' এটা ওলাইছিল, ভিডিঅ'টো আমি দিছিলোঁ, কিন্তু কণ্ট্ৰভাৰ্চি ষ্টাৰ্ট হৈ গ'ল। সেইটো কাৰণে ভিডিঅ'টো লগে লগে ডিলিট কৰিবলগীয়া হ'ল। ডালিম বাইদেউ, আজি ভিডিঅ'টো দিব পাৰোঁ? আজি ভিডিঅ'টো মানে ট্ৰান্সপাৰেণ্ট কৰিম, চবেই চাব সুন্দৰভাৱে। খোৱা এই পানী পেলাইছোঁ নহয়। আৰু যিহেতু আমাৰ চেঙৰ আজি জন্মদিন, আৰু জন্মদিনৰ উপলক্ষে সকলোৱে সুন্দৰভাৱে এটা অনুষ্ঠান আয়োজন কৰিছিলে। আৰু ক'ত আয়োজন কৰিছিলে আপোনালোকে সকলোৱে জানে, কাৰণ কেলৈ মই ভিডিঅ'টো প্ৰথম সাৰাংশতে আপোনালোকক ধুনীয়াকৈ দেখালোঁ। আৰু চেঙৰ পিতৃ, চেঙৰ বাপেক, চেঙৰ পিতাই, এই পিতাহে দীপু বৰুৱা, তেওঁ নিজে পূৰা দবাই আছে বা যি কি নহওক, তেওঁ ক্লিয়াৰ। আৰু মই এটা কথা কওঁ, এই কহুৱালৈ আহিলোঁ আৰু কহুৱাত সুন্দৰভাৱে খালোঁ। আপোনালোকক প্ৰথমতে মই কৈছিলোঁ যে খানা পিনাৰ যিটো ব্যৱস্থাপনা সঁচাকৈ খুব এটা উন্নত মানদণ্ডৰ। যদিও উন্নত মানদণ্ডৰ, আমি আগে পিছে অহা নাছিলোঁ কহুৱালৈ, একচুৱেলি খাবলৈ বুলি অহা নাছিলোঁ। আৰু আজি আহিলোঁ শ্ৰদ্ধাৰ বন্ধু দীপুৰ থ্ৰুৱেদি আজি আহিবলৈ সৌভাগ্য হ'ল। বাৰু যি কি নহওক, সদাশয় ৰাইজ, আপোনালোকে ভিডিঅ'ত যদি চাই আছে আপোনালোকে আহিব। খুব সুন্দৰ এটা ব্যৱস্থাপনা, ল'ৰা ছোৱালীক খেলা ধূলাৰ কাৰণে এটা সুন্দৰ এৰেঞ্জমেণ্ট, খুব এটা ডাঙৰ মানে এৰেনাৰ ল'ৰা ছোৱালী খেলাৰ কাৰণে আছে। আৰু আমাৰনো কিনো, আমাৰ জীৱনৰ চবতকৈ ডাঙৰ বস্তু হ'ল ল'ৰা ছোৱালী। আৰু ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে উপভোগ কৰিব পাৰিলে আমি উপভোগ কৰা একেই কথা নহয়নে বাৰু? যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে পেজটোক ফ'ল' কৰিবলৈও নাপাহৰিব। আৰু কিয়নো আমাৰ ভিডিঅ'বিলাকৰ মাধ্যমেৰে আপোনালোক আহে, আৰু আমি যদি এটা ভুল বাতাবৰণ ৰাইজৰ কাৰণে আগবঢ়াই দিওঁ, তো সেই বস্তুটো খুব এটা বেয়া মেছেজ ৰাইজলৈ যায়। তো গতিকেলৈ আমি কোনো ৰাইজক বেয়া মেছেজ দিব নিবিচাৰোঁ। কহুৱা থ্ৰিলছ আপোনালোকে দেখিবলৈ পাইছে। আৰু এই কহুৱা থ্ৰিলছতে উপভোগ কৰিব পৰা, সম্পূৰ্ণ ল'ৰা ছোৱালী উপভোগ কৰিব পৰা এটা সুন্দৰভাৱে এটা বাতাবৰণ আছে। আৰু এই বাতাবৰণক কেন্দ্ৰবিন্দু হিচাপে লৈ আপোনালোকে সুন্দৰভাৱে আগবাঢ়িব পাৰে আৰু আপোনালোকে আহিব পাৰে। আজি আমাৰ বাৰ্থডে বয়, আমাৰ চেং হেপী বাৰ্থডে, থেংক ইউ কৈছে। বাৰু বাকী যিখিনি নহওক, মোৰ নিজৰ ল'ৰা ইয়াৰ ভিতৰতে মানে এনজয়মেণ্ট কৰি আছে, চব নেটৰ ভিতৰত অলৰেডি দেখিছে। আৰু লগতে আমাৰ বৰেণ্য আছে, বৰেণ্য বাহিৰত ভায়েকক চাই আছে। আৰু সুন্দৰভাৱে তেওঁলোকে ফূৰ্তি ফাৰ্তা কৰিছে। খানা পিনা যদি ক'বলৈ যোৱা হয়, একদম ৰাফ এণ্ড টাফ খানা পিনা। খেলা ধূলাৰ কাৰণে যদি ক'বলৈ যায়, একদম সুন্দৰভাৱে খেলা ধূলাৰ মানে পৰিৱেশ সঁচাকৈয়ে আছে। ল'ৰা ছোৱালীবোৰ দেখিছে সুন্দৰভাৱে ঝুলনাত ঝুলি আছে, মানে ঝুলনা চুলনা চব আছে, A to Z। ল'ৰা ছোৱালীৰ কাৰণে মানে যিখিনি থাকিব লাগে এণ্টায়াৰ এৰিয়াটোত গোটেই বস্তুখিনি উপলব্ধ আছে। তো আপোনালোকে আহিব, খানাটো তৈয়াৰ কৰিব। কেনেকুৱা হয় কেনেকুৱা নহয়, এই প্ৰণৱ ব্লগছৰ তৰফৰ পৰা আপোনালোকক মাথো আমি দেখাবলৈ প্ৰয়াস কৰিছোঁ যে কিমান সুন্দৰভাৱে আয়োজন হৈছে, কিমান সুন্দৰভাৱে ডিষ্ট্ৰিবিউশ্যন হৈছে, কিমান সুন্দৰভাৱে বস্তুবিলাকৰ নিৰীক্ষণ কৰি পিনি আগবঢ়োৱা হৈছে ৰাইজলৈ। সেই বস্তুটো চবতকৈ বেছি মেটাৰ কৰে। তো অনাগত দিনত আপোনালোকৰ কাৰণে এই কহুৱা থ্ৰিলছখন এখন বিশেষ ৰেষ্টুৰেণ্ট আপোনালোকৰ কাৰণে হৈ পৰিব বুলি মই আশা কৰোঁ। আৰু সুন্দৰভাৱে আপোনালোকে আহক আৰু উপভোগ কৰক। তো আজিৰ ভিডিঅ'টো ইমানতে স্তব্ধ কৰিছোঁ। স্তব্ধ কৰাৰ অন্তৰালত আপোনালোকে সকলোৱে জানে যে যিহেতু এটা ফেমিলি পাৰ্টি যিহেতু অৰ্গেনাইজ কৰা হৈছে, অনাগত দিনত আপোনালোকে এই ভিডিঅ'টো চাই সুন্দৰভাৱে আহিব পাৰিব। আৰু ইয়াতে মই অ'নাৰ্ছৰ নম্বৰটো লিংকত মই ডেছক্ৰিপশ্যনত আপোনালোকৰ আগত আগবঢ়াই দিম। আপোনালোকে যোগাযোগ কৰি সুন্দৰভাৱে ইয়াত পাৰ্টি অৰ্গেনাইজ কৰিব পাৰিব। আৰু সুন্দৰভাৱে আপোনালোকে বাকী পৰৱৰ্তী যিখিনি কাৰ্যসূচী এই কহুৱা থ্ৰিলছৰ যোগেদি চব কৰিব পাৰিব। এয়া চব কহুৱা থ্ৰিলছ মই দেখালোঁ।
অসম বিদ্যুৎ সেৱা টিপলিং ব্ৰাঞ্চৰ পৰা অকণমান আগত আহি 6 নম্বৰ তিনিআলি যিটো দুলিজন কলেজ ৰোড অপজিটত আহিব। কহুৱা ট্ৰেইলছ উপলব্ধ আছে। ৰাস্তা কিনাৰত ছাইনবোৰ্ড ৰেডি আছে। আপোনালোকে আহিব, সুন্দৰভাৱে আপোনালোকৰ ব্যৱস্থাপনা কৰিব, সুন্দৰভাৱে আপোনালোকৰ পৰিয়ালৰ লগত উপভোগ কৰিব বুলি আশা ৰাখি এই ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ। অনাগত দিনত আৰু ভাল ফুড ব্লগিঙৰ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম। তাৰ প্ৰতিশ্ৰুতিৰে বন্দে মাতৰম।